হাই এতিয়া বাজিছে 11টা বাজি গৈছে মই পঢ়ি উঠিছোঁ ইছাৰ নামাজৰ পাতিতে এতিয়া মানুহে ভাত খায় আমাৰ চুনুৱে মোক আনি দিছে ম'ম' এইগাল খাবলৈ আৰু এক টিফিন বনাইছে কাইলৈ লগৰ ল'ৰা ছোৱালীলৈ আজিয়ে বনাই থৈছে কাইলৈ লগৰ ল'ৰা ছোৱালীলৈ নিব টিফিনত নিজেও খাব লগৰ ল'ৰা ছোৱালীও বনাব মানে দিব মানে আৰু এইখিনি দিছে মোক খাবলৈ আমাৰ ৰান্ধনীয়ে তাই মানে আজিকালি চব বনাব পৰা হৈ গ'ল অৱশ্যে বহুত আগৰ পৰাই বনাই দেই লকডাউনত আহিব পাৰে ন লকডাউনত তাই বয়স আছিলে 8 বছৰ কিন্তু 8 বছৰৰ পৰা মানে মোৰ গাটো বেয়া হৈছিলে লকডাউনত হেৰি হৈছিলে এইটো কি আছিলে কৰোণা হৈছিলে এতিয়া ভনীয়েক সৰু তাই 8 বছৰ তেতিয়াৰ পৰা মানে তাই আৰু ৰান্ধনী হৈ গ'ল 8 বছৰৰ পৰা ছোৱালী 8 বছৰ মানুহে ভাবে চাগে এইজনী ইমান ইটো কৰে কিন্তু মানে তাই সেই তেতিয়াৰ পৰাই মানে কৰিবলগীয়া হ'ল যে কাৰণ ঘৰত কৰা মানুহ নাই পেহী বুঢ়া মানুহ পেহী কৰিব নোৱাৰে ইমান তথাপি টানি মাৰি ফুৰে আৰু কামকা বাই এজনী আহে লকডাউনত নহা হ'ল ঘৰত মানুহ এইকেইটা তাই মানে খানা পিনা বনাই মোক বনাই খুৱাই চুপ বনাই খুৱাই চাহ বনাই খুৱাই তথাপি ময়ো মাস্ক মাৰি মাৰি কৰোঁ বাৰু সেই তেতিয়াৰ পৰা তাই এক্সপাৰ্ট হৈ গ'ল ভনীয়েকৰ সম্পূৰ্ণ দায়িত্ব তাই কৰে এয়া মোক দিছে খাবলৈ খাই চাওঁ তাকে বিচমিল্লা এটা কৰি চাওঁ দেই কেনেকুৱা হৈছে মস্তি সেই যে ভিডিঅ' বিলাকত কৰে যে খাই পেলাই যে তোমাৰ মমোজ বাই বাই অকমান দেখালো আৰু চাওঁ দিয়া